দিনৰ মথাউৰি ভাঙিছে আৰে বাবা কলিয়াবৰৰ কোন মথাউৰি ভাঙিল হা কেশৱ গগৈৰ ভায়েকে ঠিকা লৈ পেলাই বন্ধা মথাউৰিটো ভাঙিছে সেই মথাউৰিটো কংগ্ৰেছত ইমান ভাল পায় আপুনি হাৰাৰ পিছতে লগ পাইছেনে ফুৰি মই হাৰাৰ পিছত লগ মানে ফোনৰ মতে এটাই কথা আছে শক্তিশালী দলেই চেক্ৰিফাইচ কৰিব চিপিএম যে এটা দল আছে বুলি গম নাপায় আমাৰ কংগ্ৰেছ আৰু বহুত কেইটা দল একেলগত মিলি ইলেকশ্যন খেলিছিলোঁ বেলেগ বেলেগ ৰাষ্ট্ৰতে খেলিছিলোঁ কিন্তু মই বৰপেটাৰ কথা ক'বই লাগিব বৰপেটাত এনেকুৱা কি হ'লে যে আপুনি কৈছিলে পাৰ্টীয়ে আপোনাৰ কথা কৈছিল মনোৰঞ্জন দাই যদি MLA হৈ থাকিলে আজি মই MP হ'ব পাৰিলোঁ কিন্তু মনোৰঞ্জন দাৰ MLAও লাগে MPও লাগে কেনেকৈ চলে বা কেনেকৈ হৈ আছে সেই সম্পৰ্কত আপুনি অকণমান যদি কয় অসমৰ ৰাজনীতিটো এতিয়া খুব বিপদজনক এটা ৰাস্তাৰে গৈ আছে নেতাক ঘৈণীয়েকে ডুবাই দিয়ে অসমতে আছে উদাহৰণ আছে আছে অসমতে মই আৰু ক'ব নাম ক'ব নাযাওঁ ঘৈণীয়েক যেতিয়া উচ্চাকাংক্ষী হৈ উঠে পেলাই পলিটিকেল নেতাত ডুবি যায় আৰু বহুত পলিটিকেল নেতাৰ ঘৈণীয়েকবিলাকে বেআইনী অৰ্থনৈতিক লেনদেনটোৰ তদাৰকী কৰে মনোৰঞ্জন তালুকদাৰ একজন এক্টিভ মানুহ মই ক'লোঁ তেওঁ খংটো ত্যাগ কৰিলে যথেষ্ট পৰিমাণে আৰু সুবিধা কথাটো যে মানুহজন খং পৰিত্যাগ কৰিব লাগিব যিটো মোৰ এতিয়া মই পৰিত্যাগ কৰিব পৰা নাই খং পৰিত্যাগ কৰিব লাগিব মানুহজন ভাল লিচেনাৰ হ'ব লাগিব শুনিব লাগিব লোকৰ কথা শুনাৰ যিটো ধৈৰ্য সেইটো একদম থাকিব লাগিব আৰু মানুহজন আভ্যন্তৰীণভাৱে সৎ হ'ব লাগিব ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ ভেৰি মাছ ময়ো নিশ্চিতভাৱে আগ্ৰহী নন পলিটিকেলে বহুত দিনৰ পৰা মোক কৈ আছিলে আজি মই সময় দিব পাৰিছোঁ আহিছে ভাল লাগিছে থেংক ইউ ছ' মাছ দাদা বহুত কথা পাতিম আমি পডকাষ্টত আপুনি গমেই পায় বহুত কথা থাকে আপুনি পডকাষ্ট চাইনে আজিকালি চাওঁ কেনেকুৱা ধৰণৰ পডকাষ্ট চাই আপুনি চবৰে চাওঁ আৰু যিবিলাকে কৰে সিহঁতক চাওঁ লিংকটো দি দিয়ে চাই দিওঁ অ'কে প্ৰথমে অকণমান পলিটিকেল কথাখিনি আহোঁ পলিটিকেল জাৰ্ণিটো কেনেকৈ আৰম্ভ কৰিলে অকণমান চমুকে যদি আপুনি কয় মোৰ পলিটিকেল জাৰ্ণি ছাত্ৰ অৱস্থাতে 1970 যেতিয়া ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন গঠিত হয় অল ইণ্ডিয়া মই তেতিয়াই মই ক্লাছ 10ৰ ছাত্ৰ আছিলোঁ তেতিয়াই মই ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে SFIৰ সদস্যপদ লৈছোঁ তেতিয়াৰ পৰাই মোৰ পলিটিকেল জাৰ্ণি আৰম্ভ হৈ গৈছে ষ্টুডেণ্ট মুভমেণ্টত আৰু তেনেকৈ গৈ পেলাই মই 73 ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ সদস্যপদ লাভ কৰিছিলোঁ তেতিয়া মই বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ গ্ৰেজুৱেশ্যন তেতিয়া 73 ভাৰতবৰ্ষও প্ৰায় উত্তাল 74ত গুজৰাটত ছাত্ৰ আন্দোলন উত্তাল গভৰ্ণমেণ্ট ফল কৰিলে পদত্যাগ কৰিবলৈ বাধ্য হ'ল 74তো JP মুভমেণ্ট বেনাৰস হিন্দু ইউনিভাৰ্চিটি এটা অভিকেন্দ্ৰ আছিলে পাটনা যদিও জয়প্ৰকাশ নাৰায়ণে বিহাৰত কেন্দ্ৰ কৰিছিল যিহেতু বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পূৰ্ব অংশত বেনাৰস অধিষ্ঠিত আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটি ভাৰতবৰ্ষৰ এখন আটাইতকৈ বৃহৎ ইউনিভাৰ্চিটি এছিয়াৰ ভিতৰত ডাঙৰ কেম্পাছটো বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰে আছিলে তাতে মই পঢ়িছিলোঁ গ্ৰেজুৱেশ্যন আৰু তেতিয়া মই ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মীৰূপে কাম কাজ কৰিছিলোঁ আৰু 73 চনত মই ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ সদস্যপদ লাভ কৰোঁ আৰু তেতিয়াৰ পৰা মই CPM কৰি আছোঁ CPMৰ কথা অকণমান পাতিবই লাগিব CPM অনলি আপোনাৰ বাহিৰে আমি বহুত কম শুনা পাওঁ যে CPM আছে বা অসমত বহুত কম শুনা যায় ভাৰতবৰ্ষত CPM এটা সৰ্বভাৰতীয় পাৰ্টি এটা সময়ত গণ আন্দোলনৰ মাজেদি এই পাৰ্টিটোৰ বিকাশ লাভ কৰিছিল অসমতেই 1978 চনত 11জন বিধায়ক আছিলে CPIMৰ আৰু টোটেল বামপন্থী ধৰিলে 25জন বামপন্থী আছিলে আৰু CPI চববিলাক মিলি পেলাই 25জন বামপন্থী অসম বিধানসভাত আছিলে অসম আন্দোলনৰ জৰিয়তে SFIৰ ওপৰত যিটো আক্ৰমণ হ'ল CPIMৰ ওপৰত যিটো আক্ৰমণ CPM বুলি নকৈছিলে তেতিয়া SFI বুলি কৈছিল CPMৰ মানুহবিলাককো SFI বুলি কৈ মাৰপিট কৰিছিলে আৰু সেইটো 78ৰ পৰা যিটো অসম আন্দোলনৰ একেবাৰে 85 চনলৈকে যিটো আক্ৰমণ হ'ল আমাৰ 53জন কমৰেড মৃত্যুৰ মুখত পৰিলে আৰু গোটেই আন্দোলনটো CPMৰ ওপৰত আক্ৰমণৰ মাজেৰে আগবাঢ়ি যোৱাত অসম আন্দোলনত তাৰ পিছৰ পৰাই নিশ্চিতভাৱে CPIMৰ সংগঠনত তাৰ প্ৰভাৱ পৰে আৰু তেনেকৈ প্ৰভাৱটো সংকুচিত হয় আৰু তোমালোকৰ জেনেৰেশ্যনে এতিয়া CPM সম্পৰ্কত বৰ বেছি ৱাকিবহাল নোহোৱাটোৱে স্বাভাৱিক কাৰণ অসম বিধানসভাত মাজতে আমাৰ প্ৰতিনিধি নাছিলে দুটা টাৰ্ম নাছিলে 6 চনত আছিলে 11 চনত আৰু 16 চনত আমাৰ প্ৰতিনিধি আসাম এছেম্বলিত নাছিলে তাৰ আগতে প্ৰতিখন এছেম্বলিতে আমাৰ প্ৰতিনিধি আছিলে আৰু 21 চনত পুনৰ মই নিৰ্বাচিত হোৱাৰ মাজেদি অসম এছেম্বলিত
CPM-ৰ প্ৰতিনিধিত্ব আছে। CPI এতিয়া নাই, আগত পূৰ্বতে CPI-ৰো আছিলে। এতিয়া বামপন্থী দল হিচাপে আমি একমাত্ৰ প্ৰতিনিধি এছেম্বলিত আছোঁ। যিখিনি তোমালোকে জানিছা নিশ্চিতভাৱে আমাৰ এছেম্বলিৰ যিটো ৰোল, এই ৰোলৰ মাজেদি জানিছা। কিন্তু সেইবুলি ভাৰতবৰ্ষত CPM-ৰ সংগঠন দুৰ্বল নহয়। কেৰালাত আমাৰ চৰকাৰ চলি আছে। এই 10 বছৰ ধৰি পেলাই চৰকাৰ 8 বছৰ হৈ গ'ল, 8 বছৰ ধৰি চৰকাৰ চলি আছে। পূৰ্বতো চৰকাৰ আহিছে। 57 চনতে কেৰালাত প্ৰথম CPM-ৰ নেতৃত্বত চৰকাৰ গঠিত হৈছিল। EMS নাম্বুদ্দিপাদ মুখ্যমন্ত্ৰী আছিলে। তাৰ পিছৰ পৰা কেৰালাত আছে। পশ্চিমবংগত একে লেঠাৰি আমি 34 বছৰ ক্ষমতাত আছিলোঁ, বা অন্য প্ৰদেশতো CPM-ৰ সংগঠন আছে। এইটো আছে, এনেকৈ চলি আছে। কিন্তু আন্তৰ্জাতিক পৰিস্থিতিত ছোভিয়েট ৰাছিয়াৰ পতন হোৱাৰ পিছত আন্তৰ্জাতিকভাৱে কমিউনিষ্ট দেশবিলাক যেতিয়া পূৰ্ব ইউৰোপৰ দেশ আৰু ছোভিয়েট ৰাছিয়াৰ পতন হ'ল, তাৰ ফলত গোটেই আন্তৰ্জাতিকভাৱে কমিউনিষ্ট মুভমেণ্টত এটা ভাটা পৰিলে। কিন্তু ৰিচেণ্ট পিৰিয়ডত আকৌ কমিউনিষ্ট মুভমেণ্টে গতি লৈছে। নিশ্চিতভাৱে আপোনালোকে জানে যে ফ্ৰান্সত ৰিচেণ্ট ইলেকশ্যনত বৃহত্তম দল হিচাপে বামপন্থীসকলে জয়লাভ কৰিছে। এতিয়া আকৌ গোটেই বিশ্ব ৰাজনীতিত দক্ষিণপন্থীসকলৰ যিটো উত্থান আছিলে, সেই দক্ষিণপন্থীসকলৰ উত্থানৰ বিপৰীতে ইংলেণ্ডতো ইতিমধ্যে লেবাৰ পাৰ্টি জয়লাভ কৰিছে। লেবাৰ পাৰ্টি কোনো সাম্যবাদী দল নহয়, কোনো ছ'চিয়েলিষ্ট পাৰ্টিও নহয়। তথাপি তাত কনজাৰভেটিভ দলক পৰাজিত কৰি লেবাৰ পাৰ্টি জয়লাভ কৰিছে। এতিয়া লেটিন আমেৰিকাৰ দেশবিলাকত বামপন্থী আন্দোলন যথেষ্ট শক্তিশালী হৈছে। আমেৰিকান সাম্ৰাজ্যবাদৰ যুঁজৰ মাজেদি এই দেশবিলাকত এটা বামপন্থাৰ বিকাশ ঘটিছে। এই বিকাশে নিশ্চিতভাৱে ভৱিষ্যতৰ কাৰণে আকৌ বামপন্থাৰ দুৱাৰ মুকলি কৰিব। ভাৰতবৰ্ষতো যদিও আমি এইবাৰ বামপন্থী হিচাপে 8খন আসন লাভ কৰিছোঁ, CPM-এ অকলে আমি 4খন পাইছোঁ। কিন্তু আমি শূন্য হোৱা নাই, পাৰ্লামেণ্টত আমাৰ আছে উপস্থিতি। আৰু ইণ্ডিয়া হিচাপে যুঁজ কৰাৰ কাৰণে আমি কিছু চিট এৰিও দিব লগা হৈছে। কণ্টেষ্ট কৰা নাই, হয়তো সকলো চিটত কণ্টেষ্ট কৰিলে 2-4খন চিট আকৌ বাঢ়িলেহেঁতেন। কিন্তু বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত ইণ্ডিয়া গঠন কৰি আমি এই নিৰ্বাচনত যিহেতু অংশগ্ৰহণ কৰিছোঁ, তথাপি আমাৰ 8খন বামপন্থী দলৰ আসন আছে। CPM-ৰ 4খন আসনত আমি জয়লাভ কৰিছোঁ। আপুনি কওক, আপুনি এতিয়া ক'লে যে আমাৰ ইউথ জেনেৰেশ্যনৰ মাজত ইমান নাই, যে CPM যে এটা দল আছে বুলি গম নাপায় আমাৰ ইউথ জেনেৰেশ্যনে। সেইটো মই নাভাবোঁ। এইকাৰণে অসমৰ পৰিস্থিতি কিঞ্চিত পৃথক। ইয়াতে এটা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বেলেগ ধৰণৰ আন্দোলন চলিল, যিটো আন্দোলনে বামপন্থীসকলক অলপ পিছলৈকে ঠেলি দিছিলে। কিন্তু আজি ভাৰতবৰ্ষৰ যদি ইউনিভাৰ্চিটিবিলাকত চোৱা যায়, এইটো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি হওক, দিল্লী ইউনিভাৰ্চিটি হওক, বা অন্য ইউনিভাৰ্চিটি কেম্পাছ জামিয়া মিলিয়া হওক, বা হায়দৰাবাদৰ ইউনিভাৰ্চিটি হওক, আজি IIT মাদ্ৰাছ হওক, IIT দিল্লী হওক, তাৰ যিটো ব্ৰিলিয়েণ্ট ল'ৰাৰ ইউথ, এই ডেকা ল'ৰাবিলাক এতিয়া মাৰ্ক্সবাদৰ প্ৰতি যথেষ্ট আকৰ্ষিত। আৰু কাৰ প্ৰস্তুত আন্দোলনত তেওঁলোকে এটা ঐতিহাসিক ভূমিকা পালন কৰিছে। তেওঁলোক আকৃষ্ট হৈছে মাৰ্ক্সবাদৰ প্ৰতি, আৰু এই কেম্পাছবিলাকত এতিয়া যথেষ্ট পৰিমাণে শক্তি অৰ্জন কৰিছে এতিয়া বামপন্থী ৰাজনীতিয়ে। আৰু সেই ক্ষেত্ৰত SFIৰ এটা বৃহৎ ভূমিকা আছে, এটা ইতিবাচক বিৰাট ভূমিকা আছে, সংগ্ৰামী এটা ভূমিকা আছে। যেহেতু এইবাৰৰ নিৰ্বাচনতো SFI জয়ী হৈছে, আৰু কেম্পাছৰ অন্য কেম্পাছবিলাকতো SFI এটা হিৰইক ৰোল ল'বলৈ সক্ষম হৈছে। এতিয়া য়ং জেনেৰেশ্যন বুলি ক'লে ইন জেনেৰেল ইউথক আমি নুবুজোঁ, যিখিনি আটাইতকৈ ব্ৰিলিয়েণ্ট অফ দ্য ছ'চাইটি, সেইখিনি যিখিনি আছে, তেওঁলোকৰ মাজতো এতিয়া মাৰ্ক্সবাদৰ চৰ্চাও যথেষ্ট পৰিমাণে বাঢ়িছে। আমাৰ কা আন্দোলনৰ মুভমেণ্টতো কটন কলেজৰ পৰা যিটো অংশগ্ৰহণ, তেওঁলোকে বিভিন্ন প্ৰশ্নত যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, এইসকল ডেকা ল'ৰাও এতিয়া বামপন্থাৰ প্ৰতি আকৃষ্ট। দলীয় ৰাজনীতিত হয়তো তেওঁলোক অহা নাই, কিন্তু সামাজিকভাৱে ৰাজনৈতিকভাৱে তেওঁলোক সচেতন, আৰু মাৰ্ক্সবাদৰ প্ৰতি তেওঁলোকৰ যথেষ্ট আস্থা বৃদ্ধি হোৱাটো আমি লক্ষ্য কৰিছোঁ। আপুনি ভাবেনে যে বিধানসভাত আপুনি একমাত্ৰ MLA CPM-ৰ, আপুনি ভাবেনে যে আমাৰ বিধানসভাত যে আৰু CPM-ৰ MLA হ'ব লাগে বুলি আপুনি ভাবে? নিশ্চিতভাৱে ভাবোঁ। তাৰ কাৰণেতো আমি চেষ্টা অব্যাহত ৰাখোঁ। এজন মানুহে নিৰ্দিষ্ট সময় কম পায়, তাৰ মাজতে গোটেইখিনি ভূমিকা পালন কৰিব লাগে। যদি CPM-ৰ সদস্য বাঢ়ে, জনসাধাৰণৰ কথা বলিষ্ঠভাৱে এছেম্বলিত উঠোৱা, তাৰ কাৰণে বিতৰ্কত লিপ্ত হোৱা, চৰকাৰক বাধ্য কৰা, চৰকাৰক প্ৰভাৱ বিস্তাৰ কৰা, সেই কামটো সহজে কৰিব পাৰে। অকলে কৰাটো যথেষ্ট কঠিন। সেইকাৰণে এতিয়া বামপন্থীৰ উপস্থিতি যাতে এছেম্বলিত বাঢ়ে, তাৰ কাৰণে আমি সদায় যত্নপৰ হৈ আছোঁ। 26ত আশা কৰিছোঁ 26ত আমি নিশ্চিতভাৱে জয়ী হোৱাৰ কাৰণে কেইবাটাও চিটত খেলিম।
তাৰ কাৰণে যদি ঐক্যমত হয় বিভিন্ন ৰাজনৈতিক দলৰ লগত সেইটো নিশ্চিতভাৱে আদৰণীয় হ'ব আৰু তেওঁলোকৰ লগত বুজাবুজি কৰি নিৰ্বাচন খেলিম যদি বুজাবুজি নহয়ও এতিয়া বিজেপিক পৰাজিত কৰাৰ কাৰণে আমাৰ ভূমিকাটো আমি পালন কৰিম বলিষ্ঠভাৱেই পালন কৰিম সেই ভূমিকাটো আৰু তাৰ জৰিয়তে যাতে বামপন্থীৰ উপস্থিতি বাঢ়ে এছেম্বলিত সংখ্যা বাঢ়ে তাৰ চেষ্টা আমাৰ অব্যাহত আছে তাৰ কাৰণে আমি গণ আন্দোলন গঢ়ি তোলা বিভিন্ন ইছ্যুত জনসাধাৰণৰ মাজলৈকে যোৱা মানুহক সংগঠিত কৰাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম আপুনি কৈ আছিলে যে আমি কংগ্ৰেছ আৰু বহুতকেইটা দল একেলগত মিলি ইলেকশ্যন খেলিছিলোঁ বেলেগ বেলেগ ৰাষ্ট্ৰতে খেলিছিলোঁ কিন্তু মই বৰপেটাৰ কথা ক'বই লাগিব বৰপেটাত এনেকুৱা কি হ'লে যে আপুনি এই ইলেকশ্যন খেলিব আমাৰ ওচৰত পোৱা নাযাব কাৰণ আমি কংগ্ৰেছৰ লগত বাইলেটাৰেলি কথা বতৰা পাতি পেলাই বৰপেটা চিটটো খেলাৰ সিদ্ধান্তত উপনীত হৈছিলোঁ আনকি কংগ্ৰেছ দলে নিজেই কোন কেণ্ডিডেট হ'ব লাগে হ'লে ভাল হয় সেইটো আমাক জনাইছিলে আৰু সেই ক্ষেত্ৰত মোৰ নামটো তেওঁলোকেই কৈছিলে আমি কোৱাৰ আগতে কিন্তু তাৰপিছত কংগ্ৰেছে কিয় কেণ্ডিডেট দিলে সেইটো কংগ্ৰেছে ব্যাখ্যা কৰিব পাৰিব কিন্তু কংগ্ৰেছে কেণ্ডিডেট দিয়াটো যে যথাযথ নহ'ল সেইটো আমি স্পষ্টভাৱে কৈছোঁ এই ক্ষেত্ৰত কংগ্ৰেছে ঐক্য গঢ়ি তোলাৰ কাৰণে যি ইতিবাচক পদক্ষেপ ল'ব লাগিছিল মই ইতিবাচক পদক্ষেপ লোৱা বুলি ভবা নাই আমি ভবা নাই আমাৰ পাৰ্টি আমি স্পষ্টভাৱে কৈছোঁ কংগ্ৰেছে কাৰণ আপোনালোকে চাব ভাৰতীয় জনতা পাৰ্টি ৰুলিং পাৰ্টি তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে তেওঁলোকে তেওঁলোকৰ পাৰ্টনাৰক 3খন আসন এৰি দিছে 11খনত খেলিছে কিন্তু কংগ্ৰেছ এনে এটা দল তেওঁলোকে 13খন আসনত খেলিছে এই 13খন আসন জিকাৰটো কোনো বাস্তৱতা নাছিল 2-4খন আসন যদি তেওঁলোকে এৰি দিলেহেঁতেন তেতিয়াহ'লে সাৰ্বিক এটা ঐক্য নিশ্চিতভাৱে স্থাপিত হ'লহেঁতেন এতিয়া কংগ্ৰেছে কি কাৰণত এই কামটো কৰিছে কংগ্ৰেছে ব্যাখ্যা দিব লাগিব মইতো ব্যাখ্যা দিব নোৱাৰিম কিন্তু আমাৰ কাৰণে এইটো ভুল সিদ্ধান্ত হৈছে কংগ্ৰেছে এই ক্ষেত্ৰত ভুল সিদ্ধান্ত লৈছে এই কথাটো আমি স্পষ্টভাৱে আগতেও কৈছোঁ এতিয়াও ক'ম যে কংগ্ৰেছে এইটো নকৰা হ'লে হয়তো ৰিজাল্টটো পৃথক হ'লহেঁতেন কাৰণ নিৰ্বাচনৰ প্ৰাককালত আমি যেতিয়া আমাৰ কেণ্ডিডেটছৰ সম্পৰ্কত ৰাইজৰ মাজত চৰ্চা হৈছিলে ৰাইজে একমুখে কৈছিলে যে মনোৰঞ্জন তালুকদাৰ শুড বি দ্য কেণ্ডিডেট আৰু তেওঁ যাব লাগে পাৰ্লামেণ্টত কিন্তু যেতিয়া কংগ্ৰেছে কেণ্ডিডেট দি দিলে তেতিয়া এটা বেলেগ নেৰেটিভ আহিলে বেলেগ ধৰণৰ এটা ইকুৱেশ্যন হ'ল সেইবিলাক কথা আৰু আজি পুংখানুপুংখে ক'ব মই বিচৰা নাই বেলেগ ইকুৱেশ্যন হৈ যোৱাত যিসকলে আমাক সমৰ্থন কৰিম বুলি ভাবিছিল তেওঁলোকেও সমৰ্থনটো উইথড্ৰ কৰিব লগা হ'ল কাৰণ আমি জিকিব নোৱাৰা এটা অৱস্থা সৃষ্টি হৈ গ'ল তাৰ কাৰণে ভোটটো ইৰ'শ্যন হৈছে আৰু কংগ্ৰেছে এটা অংশৰ মাজত বেলেগ ধৰণে দিল্লীত চৰকাৰ গঠন কৰিব তেওঁলোকে সেইকাৰণে তেওঁলোকক ভোটটো দিব লাগে তাত মোবিলাইজ কৰিলে কৰাৰ ফলত যিটো প্ৰকৃতাৰ্থত গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিক সমবেত কৰাৰ নিৰ্বাচনটো এটা কৌশল বা নিৰ্বাচনটো এখন মঞ্চ হ'ব লাগিছিল সেইটো নহ'ল সেইটো নোহোৱাৰ ফলত ভোটটো দুইফালে পলাৰাইজ হৈ গ'ল আৰু সেইধৰণে আমি পৰাজিত হ'লোঁ আৰু চিটটো অনায়াসে অগপক জিকাৰ কাৰণে সুযোগটো কংগ্ৰেছেই কৰি দিলে বুলি আমি ভাবোঁ সেই ভুলটো নিশ্চিতভাৱে এছেম্বলিত নকৰিব আমি আশা কৰিছোঁ সেই ভুলটো কংগ্ৰেছে নকৰিব আৰু যদি কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিক পৰাজিত কৰাটো টান হ'ব কাৰণ এইটো কৰাৰ কাৰণে বিজেপি 11খন আসনলৈকে জিকিলে তেওঁলোকে যদিও তেওঁলোকে কোকৰাঝাৰত তেওঁলোকৰ পাৰ্টনাৰ জিকিছে বৰপেটাত তেওঁলোকৰ পাৰ্টনাৰ জিকিছে 9খন আসনত বিজেপি জিকিছে এইটো অৱস্থা হয়তো বাধা দিব পৰা গ'লহেঁতেন সঠিকভাৱে যদি মিত্ৰতাৰ ধৰ্ম পালন কৰিলেহেঁতেন মিত্ৰতাৰ ধৰ্মত এটাই কথা আছে শক্তিশালী দলেই ছেক্ৰিফাইচ কৰিব লাগে শক্তিশালী দলে যদি ছেক্ৰিফাইচ নকৰে তেতিয়া মিত্ৰতা নহয় আৰু মিত্ৰতা ফলপ্ৰসূ নহয় আমি ৰাজস্থানৰ উদাহৰণ দিব পাৰোঁ ৰাজস্থানৰ যোৱা এছেম্বলিত ৰাজস্থানত CPMৰ এজনো জিকা নাই কংগ্ৰেছেও শাসনৰ পৰা আঁতৰি যাব লগা হৈছে বিজেপিৰ চৰকাৰ হৈছে কিন্তু এইবাৰ কংগ্ৰেছে ৰাজস্থানত এই কথাটো বুজিছে যে মিত্ৰতা কৰিব লাগিব ফলত CPMক এখন আসন দিছিল সেইখন আসন CPMে জিকিছে মিত্ৰতাৰ কাৰণেহে জিকিছে মিত্ৰতা নহ'লে হয়তো কংগ্ৰেছেও আৰু কেইবাখন আসন হাৰিলে যোৱা 21 চনৰ নিৰ্বাচনত অখিল গগৈ ৰাজ্যৰ দলৰ লগত মিত্ৰতা নকৰাৰ কাৰণে লুৰিণ জ্যোতিৰ জাতীয় পৰিষদৰ লগত মিত্ৰতা নকৰাৰ কাৰণে কংগ্ৰেছ দলে 17খন আসনত হাৰিছে যদি মিত্ৰতাটো কৰিলেহেঁতেন 17খন আসনত নাহাৰিলেহেঁতেন কংগ্ৰেছ আৰু তেতিয়াহ'লে হয়তো অসমৰ ৰাজনীতিৰ চিত্ৰটো পৃথক হ'লহেঁতেন এতিয়া সেইকাৰণে গোটেইখিনি নিৰ্ভৰ কৰে বৃহৎ দলটোৰ ওপৰত কংগ্ৰেছৰ ওপৰতে নিৰ্ভৰ কৰিব অহা 26ত কি হ'ব নহ'ব কিন্তু আমি আশাবাদী বিজেপিক পৰাজিত কৰা নিতান্তই প্ৰয়োজন হৈছে বিজেপিৰ অধীনত ৰাজ্যৰ জনসাধাৰণৰ দুৰ্দশা বাঢ়িছে মানুহ একদম ককবকাই আছে মানুহ খুবেই ক্ষুব্ধ আৰু বিজেপিক পৰাজিত নকৰিলেতো আমাৰ দেশৰ কাৰণে যেনেকৈ আমি বিপদ বুলি পাৰ্লামেণ্ট খেলিছোঁ এইবাৰ বিজেপি সংখ্যা কমাই দিব পৰাত
তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা নোপোৱাত আৰু আজি যিটো পৰিস্থিতি পাৰ্লামেণ্টত হৈছে এতিয়া বিজেপি যা খুচি তা কৰিব নোৱাৰে চৰকাৰখনৰ পৰা খেদিব পৰা হ'লে অতি ভাল আছিলে কিন্তু যা খুচি তা কৰাৰ এতিয়া অৱস্থাটো বিজেপিৰ হাতত নাই পূৰ্বতে তেওঁলোকে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোক ভাঙি দিব খুজিছে সংবিধানক আওকাণ কৰিছে স্বৈৰাচাৰী পৰ্যায়লৈকে তেওঁলোকে কৈছে এই অৱস্থাটো এতিয়া আৰু বিজেপি ইচ্ছা কৰিলে চলাব পৰা অৱস্থা পাৰ্লামেণ্টত নাই এই ইলেকশ্যনে এটা শিক্ষা দিছে যে ঐক্যবদ্ধ হৈ থাকিলে বিজেপিক পৰাজিত কৰাটো সম্ভৱ ৰাজস্থানত যোৱা লোকসভা নিৰ্বাচনত এখনো আসন পোৱা নাছিল এইবাৰতো আসন পাইছে 10-11খন আসন পাইছে এইটো এটা অতি শুভ লক্ষণ বিহাৰত এখন আসন পাইছে এইবাৰতো 8খন আসন পাইছে এই ভাৰতীয় জনতা পাৰ্টিৰ আজি একেবাৰে হাৰ্টলেণ্ড উত্তৰ প্ৰদেশক তেওঁলোকক কিমান তললৈকে নমাই আনিব পৰা গৈছে আৰু গোটেই সামগ্ৰিকভাৱে ভাৰতবৰ্ষত তেওঁলোকে 63খন আসন হেৰুৱাইছে কেইবাজনো বগা মন্ত্ৰী হাৰিছে স্মৃতি ইৰাণীৰ পৰা আৰম্ভ কৰি এইটো হৈছে ঐক্যৰ বাতাবৰণৰ এটা ফল গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিৰ ঐক্যৰ বাতাবৰণৰ ফল আমি এছেম্বলিত এইবাৰ যিকোনো মূল্যত যদি আজি বিজেপিক পৰাজিত কৰিব লগা হয় এটা সাৰ্বিক ঐক্য গঢ়ি তুলিব লাগিব আৰু সাৰ্বিক ঐক্য গঢ়ি তোলাৰ দায়িত্বটো কংগ্ৰেছে ল'ব লাগিব আমাৰ দৰে সৰু দল আমি 2টা বা 3টা বা 4টা চিটত খেলিম যদি ঐক্যটো নহয় তেতিয়াহ'লে হয়তো আমিও 10টা 12টা চিটত হয়তো খেলি দিব লগা হ'ব যদি আমি খেলি দিওঁ তেতিয়াহ'লে বিজেপি লাভৱান্বিত হ'ব আমাৰ নিৰূপায় আমাক যদি আওকাণ কৰি দিয়ে ৰাইজৰ দলক আওকাণ কৰে জাতীয় পৰিষদক আওকাণ কৰে বামপন্থীসকলক আওকাণ কৰে তে বামপন্থীসকলতো এটা শক্তি এইবাৰ আমি লোকসভাতে দেখিছোঁ একেবাৰে আমি অকলশৰে খেলিব লগা হোৱা সত্ত্বেও আমি বিভিন্ন সমষ্টিত 10,000 ভোট পাইছোঁ আমাৰতো এটা সমৰ্থনৰ ভিত্তি আছে জিকাৰ কাৰণে যথেষ্ট নহয় কিন্তু 10,000 কম ভোটো নহয় এছেম্বলিত ভৰা জিকা কোনোবা হাৰিব কোনোবাই জিকিব তাৰ কাৰণে 10,000 ভোট বৰ কম ভোট নহয় বহুত ভোট আৰু সেইটো যদি সংঘবদ্ধ কৰিব বিচাৰে কংগ্ৰেছে নিশ্চিতভাৱে ফল ভাল হ'ব আৰু বিজেপিক আমি অসমত পৰাজিত কৰিব পাৰিম ইট ডিপেণ্ডছ অন কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিছে কাৰণ বৃহত্তম দল তেওঁলোক যদি সকলো চিটত খেলিব খোজে তেতিয়াহ'লে বুজাবুজিটো সম্ভৱ নহ'ব আৰু তেওঁলোকে যদি এৰা ধৰা কৰি পেলাই সকলো দলৰ সমৰ্থন লৈ পেলাই সকলো দলক ডিউ শ্বেয়াৰটো দি পেলাই 2টা 3টা 4টা যিয়ে নাযাওক এটা চাইজেবল নাম্বাৰ চিট এৰিব লাগিব তেওঁলোকে তেতিয়া এতিয়া জাতীয়তাবাদী মঞ্চ এখন গঠিত হৈছে লুৰিণ জ্যোতি অখিল গগৈ অজিত ভূঞাহঁতৰ 18 আছে তাতে 4টা আঞ্চলিক দল লগাই এখন মঞ্চ গঠিত হৈছে আমিও 4টা বামপন্থী দল লগ লাগি আমি ঐক্যবদ্ধ হৈছোঁ আমি 42 চিটটো তেনেকৈ খেলিবই বিচাৰিছোঁ কংগ্ৰেছে যদি সেই ক্ষেত্ৰত সঠিক সিদ্ধান্ত নলয় আকৌ বিৰোধটো হ'ব যে আমি বামপন্থী দলসকল ঐক্যবদ্ধ হৈছোঁ জাতীয়তাবাদী দলবিলাকো ঐক্যবদ্ধ হৈছে কিন্তু আমি কংগ্ৰেছক কোনেও এৰাই যোৱাৰ কথা কোৱা নাই কাৰণ কংগ্ৰেছ বৃহত্তম দল আৰু বৃহত্তম দল হিচাপে কংগ্ৰেছে তেওঁলোকৰ ভূমিকাটো যদি পালন কৰে সঠিকভাৱে পাৰ্লামেণ্টৰ দৰে নহয় পাৰ্লামেণ্টত মই সঠিক কৰা বুলি ভবা নাই যদি বিধানসভাৰ ক্ষেত্ৰত তেওঁলোকে ছেক্ৰিফাইচ কৰিবলৈ ৰাজি হয় তেতিয়াহ'লে তেওঁলোকেই চৰকাৰ গঠন কৰিব কাৰণ বৃহত্তম দল হিচাপে তেওঁলোকে ক্ষমতালৈকে আহিব আমি সহযোগীহে এইটো নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ আপুনি মোক কওক মই শুনামতে ফণীদাৰ লগত আপোনাৰ বহুত এটা ভাল সম্পৰ্ক এটা বন্ধু মোৰতো চবৰ লগত বন্ধুত্ব এটা ৰিলছ আপোনালোকে এটা ভিডিঅ' ভাইৰেল হৈছিলে ফণীদা আহি আপুনি সাগৰত আছে এতিয়াও লগালগি হ'লে মুখামুখি হ'লে আমি তেনেকুৱা সম্পৰ্কতে থাকোঁ সেই বন্ধু যে এটা সমষ্টিৰ পৰা ইলেকশ্যন খেলা কেনেকুৱা লাগিছিলে এইটো বৰ ডাঙৰ কথা নহয় ৰাজনীতিত এইটো সৰু কথা আৰু ফণীদাৰ লগত মোৰ আজিৰ সম্পৰ্ক নহয় যেতিয়া তেওঁ এটা সময়ত আমাৰ বামপন্থীসকলৰ লগত আছিলে তেওঁ যুৱ ফেডাৰেশ্যন কৰিছিলে গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ কৰ্মী আছিলে অসম আন্দোলনত তেওঁ গুচি গৈছে গুচি যোৱাৰ পিছতো আমি 96ত অগপৰ লগত বুজাবুজি কৰি নিৰ্বাচন খেলিছোঁ 98ত খেলিছোঁ 99ত খেলিছোঁ আমি 2001 চনতে তেওঁলোকে বিজেপিৰ লগত গ'ল তাৰ পূৰ্বে অগপ দলৰ লগত আমাৰ সম্পৰ্ক আছে আমি ওচৰ চুবুৰীয়া মই সৰভোগত আছোঁ তেওঁ বঙাইগাঁৱত আছে ওচৰতে আৰু বিভিন্ন গণতান্ত্ৰিক আন্দোলনত বিভিন্ন সামাজিক কাণ্ড কাৰখানাত মই ফণীদা বুলি মাতোঁ ফণীদাক লগ পাই থাকোঁ তেওঁ লগ পাই থাকে মোক জকাই ময়ো জকাওঁ আমাৰ এটা নিবিড় ভাল সম্পৰ্ক বন্ধুত্বপূৰ্ণ আছে যদিও আদৰ্শগতভাৱে আজি তেওঁলোক বিজেপিৰ লগত আছে আদৰ্শগতভাৱে আমাৰ এনিমি কেম্পত আছে কিন্তু সম্পৰ্ক তেওঁৰ লগত আছে সম্পৰ্ক বিধায়ক ৰূপে বিজেপিৰ বিধায়কবিলাকৰ লগতো মোৰ একেবাৰে জোকাও মেলাৰ সম্পৰ্ক তেওঁলোকে দাদা বুলি মাতে ময়ো তেওঁলোকক জোকাওঁ বা জোকা মেলা কৰোঁ নিবিড় ভালে সম্পৰ্ক সেইটো থাকে সেইটো উচিত গণতান্ত্ৰিক ব্যৱস্থাটোত সেইকাৰণে ফণীদা খেলিছে ময়ো খেলিছোঁ কিন্তু আমি ব্যক্তিগত কুচ্ছা কৰা নাই মোৰো কৰা নাই ফণীদাও কৰা নাই ময়ো ফণীদাৰ কৰা নাই ব্যক্তিগত কুচ্ছা
কিছুমান সামাজিক কথা কৈছোঁ, টোপনিৰ কথা কৈছোঁ, বুলি কোৱা কথাটো কৈছোঁ, আৰু সেইটোতো প্ৰমাণেই। এতিয়া পাৰ্লামেণ্টত গৈও আকৌ ছেকেণ্ড ডে ঘুমাইছোঁ। মই কৈছোঁ ফণিদাক কিছু পৰিমাণে ভাৰাক্ৰান্ত বুলি কৈছোঁ। কিন্তু ফণিদা এজ এ মেন মোৰ তেওঁৰ লগত বন্ধুত্ব ভাল, এতিয়াও ভাল, সম্পৰ্কটো ভাল, আৰু ফণিদাক কৈ বেয়া পাব লগাও কথা নাই। আপুনি মোক ভাল পায়। আপুনি হাৰাৰ পিছতে লগ পাইছেনে? মই হাৰাৰ পিছত লগ পোৱা নাই, ফোনত লগ পাইছোঁ। হাৰাৰ পিছত মই মুখামুখি হোৱা নাই। মই ইলেকশ্যনৰ পিছত মুখামুখি হৈছোঁ। ইলেকশ্যনৰ পিছত, ৰিজাল্টৰ পিছত হোৱা নাই। ৰিজাল্টৰ পিছত হোৱা নাই, ৰিজাল্টৰ আগত হৈছোঁ। আৰু যেতিয়াই ফণিদা জিকিব এই কথাটো মই ফণিদা কংগ্ৰেচুলেশ্যন দি গৈছোঁ। এতিয়া AJPৰ পাৰ্লামেণ্টাৰী যিটো অফিচ আছে সেই অফিচৰ সন্মুখেদি যাওঁতে তেওঁলোকে বহি আছিল, মোকো মাতিলে, মই বহিলোঁ। বহি মই ফণিদাক ক'লোঁ যে ফণিদা জিকিবা, তই মোক খালি হেৰি বুলি কৈছা, দুৰ্বল বুলি কৈছা। বোলে মই দুৰ্বল বুলি কোৱা নাই, মই কৈছোঁ অলপ ভাৰাক্ৰান্ত তই। এনেকুৱা ব্যক্তিগত, যিহেতু ব্যক্তিগত সম্পৰ্কটো আমাৰ ভাল, আৰু এইটো মই সকলোৰে ব্যক্তিগত সম্পৰ্কবিলাক এনেকৈ ভাল ৰখাটো মই বিচাৰোঁ। কাৰণ ৰাজনীতিটোৰ আদৰ্শ কথা আছে, আদৰ্শৰ যুঁজখন হ'ব, কিন্তু ব্যক্তিগত সম্পৰ্কবিলাক কিয় আমি তিক্ত কৰিম? এতিয়াও যদি ফণিদাক মই লগ পাওঁ, সাপটি ধৰিব, মোকো মই সাৱটি ধৰিমেই, জোকাজকি হ'বই, তেওঁ জোকাব মোক, ময়ো জোকাম। কিন্তু ৰাজনৈতিক ফিল্ডত যেতিয়া থাকোঁ তেতিয়া আদৰ্শ প্ৰস্তাৱ, পলিটিক্সৰ প্ৰস্তাৱ কিন্তু মই আক্ৰমণ কৰিবলৈ নেৰিম, তেওঁ মোক আক্ৰমণ কৰিব চিপিএমক, এইটো স্বাভাৱিক, সেইটো সম্পৰ্ক ভাল। বৰপেটাৰ পৰা দীপবায়নে কৈছিলে, প্ৰাৰ্থীয়ে আপোনাৰ কথা কৈছিল, মনোৰঞ্জন দাই যদি MLA হৈ থাকিলে আজি মই MP হ'ব পাৰিলোঁ, কিন্তু মনোৰঞ্জন দাৰ MLAও লাগে, MPও লাগে, চব লাগে, এনেকৈ তেনেকুৱা কথা নাছিলে। MLA MP লগাৰ কথা নহয়। কথাটো হৈছে আমি বিচাৰিছিলোঁ বিজেপিক চেলেঞ্জ কৰাটো, পৰাজিত কৰাটো। সেইটো কাৰণতে আমি বুজাবুজি কৰিব বিচাৰিছিলোঁ। আৰু সেই কথাটো আজি আকস্মিকভাৱে কেণ্ডিডেট হোৱাতে আৰম্ভণি হোৱা কথা নহয়, পূৰ্বৰ পৰা এটা চৰ্চা চলি আছিলে কংগ্ৰেছৰ লগত। বাইলেটাৰেল, আজি আপুনি য'ত বহি আছে তাতে ভূপেন বৰা বহিছে, মই ইয়াতে বহিছোঁ, 2 ঘণ্টা ধৰি কথা হৈছে ৰিগাৰ্ডিং আণ্ডাৰষ্টেণ্ডিং, বুজাবুজি। এইবিলাক এটা প্ৰক্ৰিয়াৰ মাজেদি হৈছে। তাতে মই দীপক বেয়া পাব লগা নাই, দীপেও মোক বেয়া পাব লগা নাই। আৰু দীপেওতো ইচ্ছা কৰি উঠা নাই, কংগ্ৰেছেহে দিছে। কংগ্ৰেছে কেণ্ডিডেট দিছে কাৰণে দীপবায়ন উঠিছে, নিদিলেতো নুঠিলেহেঁতেন। মোক CPM দিছে, আৰু কংগ্ৰেছে আগতে সমৰ্থন কৰিছিল কাৰণে মই কেণ্ডিডেট হৈছিলোঁ। কংগ্ৰেছে বিচাৰিছিল মই কেণ্ডিডেট হোৱাটো, সেইকাৰণে মই কেণ্ডিডেট হৈছিলোঁ। যদি কংগ্ৰেছে খালেকে যদি বিচাৰিলেহেঁতেন চিটিং MP হিচাপে, তেতিয়াহ'লেতো মই উঠাৰ প্ৰশ্নই নাছিল। তেতিয়া মই উঠাৰ প্ৰশ্ন নাছিল। মইতো খালেকৰ লগতো আলোচনা কৰিছোঁ, তেওঁ কৈছে মই নুঠোঁ দাদা, আপুনি উঠক, কিন্তু পাৰ্টি যদি উঠে আপুনি উঠক। খালেকেও মোক কৈছিল আপুনি উঠিব লাগিব, নহ'লে কিন্তু নিৰ্বাচন নহ'ব। এইটো ভূপেন বৰাই কৈছিল যে কেণ্ডিডেট যদি দিয়ে CPM তেতিয়াহ'লে মনোৰঞ্জন তালুকদাৰক দিব লাগিব। এই কথাটো ভূপেন বৰাক সুধিলে ভূপেন বৰাই সঁচা মাতে মিছা মাতে মই নাজানো, কিন্তু মই আত্মপ্ৰত্যয়েৰে কৈছোঁ ভূপেন বৰাই এই কথা কৈছিল, এই প্ৰস্তাৱ দিছিল। ছিগনেট হোটেলত যেতিয়া বহিছিল তেতিয়াও কৈছিল যে আপোনালোকৰ কেণ্ডিডেট কোন। আমি তেতিয়া কৈছিলোঁ আপোনালোকে কওক কোন কেণ্ডিডেট হ'লে ভাল হয়। তেতিয়া কেটাগেৰিকেল কৈছে, তাতে ৰকিবুল আছে, চিন্তাকৰ তাতে অখিলো আছে, কেটাগেৰিকেল কৈছে আমি মনোৰঞ্জন তালুকদাৰ কেণ্ডিডেট হ'লে ভাল পাম। ঠিক আছে, আপোনালোকৰ ইচ্ছাৰ প্ৰতি আমি শ্ৰদ্ধা জনাওঁ। আমি সেই হিচাপে সিদ্ধান্ত লৈছোঁ। তাতে দীপটো নাহে, দীপ বেচাৰা এই পিছত আহিছে, তাক কেণ্ডিডেট কৰিছে, মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে। ৰাজনৈতিক জীৱনৰ প্ৰথমবাৰতে MP হ'ব লাগিব এইটো আশা নকৰাই ভাল। প্ৰথম ইলেকশ্যন আছিলে, প্ৰথম ইলেকশ্যনতে আছে সময়, ৰাজনীতি সততাৰে কৰি যাওক। সততাৰে যদি কৰি যায় দীপবায়নে এটা দিনত হ'লেওতো, আৰুতো এছেম্বলি আহি আছে, তেওঁক যদি পাৰ্টীয়ে ক'ৰবাত কেণ্ডিডেট দিয়ে খেলক, মোৰ শুভেচ্ছা থাকিব। মইতো তেওঁৰ বেয়াটো নিবিচাৰোঁ। মই কোনোপধ্যেই এজন কেণ্ডিডেট হিচাপে, আৰু য়ং ল'ৰা, এতিয়া জীৱনত আমি কিমানবাৰ হাৰি জিকিছোঁ। দুবাৰ মই MLA হাৰিছোঁ, 3rd টাইম জিকিছোঁ। জিকতে বয়সে বাঢ়ি গৈছে। কিন্তু কথাটো হৈছে নিৰ্বাচনত হাৰা জিকা হয়, হাৰিছে, দীপও হাৰিছে, ময়ো হাৰিছোঁ। ব্যক্তিগতভাৱে অলপ বেয়া লাগিব পাৰে, কিন্তু ৰাজনৈতিক নেতা হিচাপে পৰাজয়টো সাহসেৰে মানি ল'ব লাগিব। পৰাজয়টো মানি লৈ যুঁজখন কৰিব লাগিব ভৱিষ্যতৰ কাৰণে। আমি বিজেপিক পৰাজিত কৰাটো বেছি প্ৰয়োজন। তাৰ কাৰণে কালি হয়তো এনেকুৱা পৰিস্থিতি হ'ব, দীপ আৰু মই এখন মঞ্চৰ পৰা একেলগে বিজেপিক পৰাজিত কৰাৰ কাৰণে যুঁজত বক্তৃতা দিব লগা হ'ব পাৰে। নিশ্চয় যদি বুজাবুজি হয় এছেম্বলিত, সেইদিনাখন দীপও সেইখন মঞ্চত, যদি কংগ্ৰেছত থাকে দীপও আহি সেইখন মঞ্চত বক্তৃতা দিব, ময়ো দিব লাগিব, টু ডিফিট বিজেপি একেলগে। সেইটোৱে ৰাজনীতি, সেইটো হৈছে ৰাজনীতি। আৰু সেই ৰাজনীতিটো এতিয়া কৰাৰ প্ৰয়োজন। এটা ইলেকশ্যনতে আমাৰ মাজত তিক্ততা সৃষ্টি কৰি পেলাই চব সম্পৰ্ক ছিন্ন কৰি দিলোঁ, মই কংগ্ৰেছৰ নাম নুশুনো, কংগ্ৰেছে মোৰ নাম নুশুনে, এনেহ'লেতো তাৰ বিজেপি লাভৱান্বিত হ'ব। আমিতো বিজেপিক লাভৱান্বিত নকৰোঁ। আমাৰ যিকোনো মূল্যত বিজেপিক
আমি লোকচানলৈকে নিয়াৰ যুঁজখন আমি কৰিম আৰু কৰিম কাৰণে কংগ্ৰেছে আমাৰ তাতে চিট বা কেণ্ডিডেট দিয়া সত্ত্বেও আমি গৌৰৱক সমৰ্থন কৰিছোঁ এনে গৌৰৱৰ কাৰণে আমাৰ মিছিল কৰিছোঁ কেম্পেইন কৰিছোঁ গৌৰৱক সমৰ্থন দিছোঁ লুৰিণক সমৰ্থন দিছোঁ ইয়াতে মীৰা বৰঠাকুৰক আমি অপেন সমৰ্থন দিছোঁ এইবিলাকতো আমি কৰিছোঁ কাৰণ ৰাজনীতিত নিৰ্বাচনত মূল শত্ৰুক পৰাজিত কৰাৰ কাৰণে যি পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈকে আমি গৈছোঁ আমি তাত কোনো কুণ্ঠাবোধ নকৰোঁ মই সেইকাৰণে কাৰো প্ৰতি মোৰ বিদ্বেষ নাই কংগ্ৰেছৰ কেণ্ডিডেটৰ প্ৰতিতো মোৰ বিদ্বেষ নাই কালি অহাকালি বাকী হয় একেলগে জিতিব লগা হ'ব এইটোৱেতো বাস্তৱ ঠিক আছে আপোনাক মই প্ৰথমে ক'ব লাগিছিলে এতিয়া কওঁ কথাটো মানে কয়াকুছিত আপোনাৰ এটা বহুত কেজি ফ্ৰেণ্ড আছে মই খবৰ ল'লোঁ মানে মই ফোন কৰিছিলোঁ মই সুধিলোঁ দাদা তাত গৈ আছোঁ আমি পডকাষ্ট কৰিব হয় নেকি মানে বহুত এটা হেপ্পী হয় নেকি মানে ইমান এটা হেপ্পী আপুনি নিজে গম পায় বহুত ভাল আপোনাৰ কেজি ফ্ৰেণ্ড আছে সিফালে বহুত পাগল আপোনাৰ পাৰ্টি ছাপৰ্টাৰ বহুত আছে আৰু মই পাৰ্চনেলিও মইতো সদায় মানুহৰ মাজত থাকোঁ পাৰ্চনেলিও ভাল পোৱা ব্যক্তিগত য়ং জেনেৰেশ্যনৰ বহুত মানুহে আছে পাৰ্চনেলি এটা কথা উলিয়াইছিলে নিৰ্বাচনৰ সময়ত যে আমি পাৰ্টি হিচাপে নহয় মনোৰঞ্জন তালুকৰ কেণ্ডিডেট হিচাপে ভোট দিম এনেকুৱা কথা বতৰা ওলায় কিন্তু আল্টিমেটটো পাৰ্টিয়ে পাৰ্টিটো মুখ্য আছে তেনেকুৱা আপুনি মোক কওক অসমৰ পলিটিক্স কেনেকৈ চলে বা কেনেকৈ হৈ আছে সেই সম্পৰ্কত আপুনি অকণমান যদি কয় অসমৰ ৰাজনীতিটো এতিয়া খুব বিপদজনক এটা ৰাস্তাৰে গৈ আছে বিপদজনক ৰাস্তাটো হৈছে যেতিয়া বিজেপি আছে ক্ষমতাত বিজেপিয়ে যি ধৰণৰ ৰাজনীতি চলাইছে অসমত এটা ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে দিবাৰাত্ৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা ৰাজনীতি চলি আছে এইটো বিপদজনক এইকাৰণে মই বাৰ বাৰ এছেম্বলিতো কৈছিলোঁ যে আজি সংখ্যালঘু মুছলমান মানুহৰ সংখ্যাটো মোৰ দেন 35% more than 35% more than 1 crore 3 কোটি 28 লক্ষ বা 30 লক্ষ মানুহৰ ভিতৰত আজি more than 1 crore এটা 1 কোটি মানুহক যদি দিবা ৰাত্ৰি তাচ্ছিল্য কৰা হয় ধৰ্মীয় ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে যদি ঘৃণা বিয়পাই দিয়া হয় তেতিয়াহ'লে এইখন ৰাজ্যতো বিপদ আছে ইয়াতে কোনো শান্তিৰ পৰিৱেশ থাকিব নোৱাৰে ইলেকশ্যনৰ সময়ত গৈ পেলাই নগাঁও লোকসভা সমষ্টিত সংখ্যালঘুৰ মাজত গৈ ডেন্স কৰি পেলাই ভোট চবেই বিচাৰিলে মই সংখ্যালঘুৰ কাম কৰি নিৰ্বাচনত হাৰি যোৱাৰ পিছৰ পৰা আকৌ আৰম্ভ কৰিলে মুছলমানৰ বিৰুদ্ধে তীব্ৰ ঘৃণাৰ ৰাজনীতি এই যে ঘৃণাৰ যিটো ৰাজনীতি এই ৰাজনীতিৰ পৰা ৰাজ্যখন মুক্ত হ'ব লাগিব মই এছেম্বলিতে কৈছিলোঁ এবাৰ মই যেতিয়া সংখ্যালঘুৰ সমস্যা চৰ অঞ্চলৰ সমস্যাৰ কথা কৈ থাকোঁতে মোক আক্ৰমণ কৰিলে যে আপুনি মুছলমানৰ কথা কয় বোলে মই মুছলমানৰ কথা কোৱা নাই তোমালোকৰ কথা কৈছোঁ চৰকাৰৰ কথা কৈছোঁ বোলে কি কথা চৰকাৰৰ ক'লে বোলে চৰকাৰে কৈ আছে মুখ্যমন্ত্ৰী কৈ আছে অসমক 5 নম্বৰ ৰাজ্য কৰিব এতিয়া আমাৰ পপুলেশ্যনৰ জনসংখ্যাৰ 1/3 অংশক যদি পশ্চাৎপদ কৰি ৰখা যায় তেওঁলোকৰ তাত যদি কলেজ নহয় তেওঁলোকৰ তাতে যদি বেংকৰ শাখা নহয় ৰাস্তা ঘাট নহয় দলং নহয় শিক্ষাৰ বিস্তাৰ নহয় তেওঁলোক যদি উন্নত নহয় তেতিয়াহ'লে 1/3 অংশক বাদ দি পেলাই অসমে কোনোদিন পঞ্চম হ'ব নোৱাৰে 27তে থাকিব 28তে থাকিব তেতিয়া তেওঁলোকৰ মুখৰো মাত নাই কথাটো হৈছে এই যিটো ঘৃণাৰ ৰাজনীতি আজি অসমত চলিছে সাম্প্ৰদায়িকতাটো ডাঙৰ বিপদ হিচাপে আহিছে অসমৰ ৰাজনীতিত এতিয়া আটাইতকৈ ডাঙৰ কথাটো এই সাম্প্ৰদায়িকতাৰ পৰা ৰাজ্যখন মুক্ত হ'ব লাগে ৰাজ্যখন মুক্ত কৰিব লাগিব ঘৃণাৰ ৰাজনীতিৰ পৰা মুক্ত কৰিব লাগে মই ৰাহুল গান্ধীৰ ফলোৱান নহয় মই কংগ্ৰেছৰ ফলোৱান নহয় কিন্তু ৰাহুল গান্ধী যেতিয়া কৈছে এই যে মহব্বত কি দোকান নফৰতোं के बाजार में मोहब्बत की दुकान এই কথাটো বৰ গুৰুত্বপূৰ্ণ মই এই কথাটো সমৰ্থন কৰোঁ ঘৃণাৰ বজাৰত ঘৃণাৰ ৰাজনীতিত এটা ভালপোৱাৰ বাৰ্তা যদি নাযায় মানুহৰ মাজত সকলোৱে যদি আস্থাত নলয় চৰকাৰখনে আস্থাত নলয় চৰকাৰকো মানুহে আস্থাত নল'ব এতিয়া চৰকাৰক মানুহে আস্থাত লোৱা নাই ধুবুৰী সমষ্টিত 10 লক্ষ ব্যৱধানত ৰকিবুল জিকিছে সেইটো লৈ পেলাই জ্বলন পুৰণ যদি মুখ্যমন্ত্ৰীৰ হয় তিৰ্যক মন্তব্য কৰে এইটো বিপদৰ সংকেত বুলি কয় কি বিপদৰ সংকেত সংখ্যালঘু মানুহে তাতে সমৰ্থন কৰিছে কংগ্ৰেছক কিয় কৰিছে আপোনাক সমৰ্থন কৰা নাই বিজেপি কিয় সমৰ্থন কৰা নাই বিজেপি মন্থন কৰা দৰকাৰ দিবাৰাত্ৰি যদি সাম্প্ৰদায়িক ৰাজনীতি কৰে কেলেই সমৰ্থন কৰিব আৰু সেইটো সমৰ্থন কৰা নাই কাৰণে বিপদৰ এটা সংকেত আহিছে এইটো এই ধৰণৰ ব্যাখ্যা দাঙি ধৰি পেলাই আমাৰ সমাজখনত আকৌ এটা ভুল বুজাবুজি মানুহক আকৌ বেছি পৰিমাণে তিক্ত কৰা এইটোতো গৰিষ্ঠ সংখ্যক হিন্দু মানুহেও সমৰ্থন কৰা নাই মইতো হিন্দু গৰিষ্ঠ হিন্দু মানুহে সমৰ্থন কৰা নাই সেইটো যোৰহাটত প্ৰমাণ কৰি দিলে অকল যোৰহাটতে প্ৰমাণ কৰি দিয়া নহয়
অন্য সমষ্টিত সংখ্যালঘু মানুহে কংগ্ৰেছক ভোট দিছে কিন্তু সংখ্যালঘু মানুহতকৈ বহুত বেছি ভোট দিছে সংখ্যাগুৰু মানুহে 4 লাখ ভোট যদি আজি শোণিতপুৰত পায় তাতে 1 লাখ মুছলমান ভোট আছে 3 লাখ ভোট ক'ৰ পৰা আহে গুৱাহাটীত যদি যিটো ভোট পায় এইটো মুছলমানৰ ভোটে ৰাখে অকলটো মুছলমানৰ ভোট নহয় তাতো বেছি সংখ্যকটো হিন্দুৰ ভোট তে হিন্দু মানুহটো বিজেপিক পছন্দ কৰা নাই আৰু হিন্দু মানুহো বিজেপিক পছন্দ কৰা নাই এই কথাটো মানি লৈ পেলাই কিয় পছন্দ কৰা নাই আজি বিজেপি কিয় পছন্দ কৰা নাই বিজেপি যদি সেইটো নিজে আত্মমন্থন নকৰি পেলাই এটা জনগোষ্ঠীক এটা জনসমষ্টিক তেওঁলোকে বাৰ বাৰ আক্ৰমণ কৰে তাৰ কাৰণে তেওঁলোকক দোষী সাব্যস্ত কৰে এইটো ৰাজনীতিয়ে ৰাজ্যখনৰ ক্ষতি কৰিব সেইকাৰণে অসমৰ ৰাজনীতিত এতিয়া মূল কথাটো হৈছে সাম্প্ৰদায়িক অন্য যিবিলাক অৰ্থনৈতিক ক্ষেত্ৰত আজি দ্ৰব্যমূল্য বৃদ্ধি নিয়ন্ত্ৰিত হোৱা নাই আজি অসমৰ যুৱকৰ কৰ্মসংস্থান হোৱা নাই এটা বানপানীয়ে দেখুৱাই দিলে আমাৰ ফপলা স্বৰূপটো কি ধৰণে আমি বিৰাট গৰ্ব কৰি আছিলোঁ এছেম্বলিত মই এবাৰ বানপানীৰ কথা কওঁতে শাসকীয় পক্ষৰ পৰা ক'লে এই বানপানীৰ কথা পাহৰি যাওক অসমত আৰু বানপানী নাই যোৱা বছৰ আহি গ'লে বানপানী আৰু এইবাৰ মই কৰিব দেখা যাব আৰুতো আছে সময় বানপানী আছে নে নাই এইবাৰতো বানপানীয়ে টচ নচ কৰি দিলে মুখ্যমন্ত্ৰী দৌৰি থাকিব লগা হৈছে দৌৰি আছে ভালে কৰিছে মানুহে অলপ আশ্বস্ত হ'ব অন্তত দৌৰি থাকিব লগাটো হৈছে মথাউৰি এটাৰ পিছত এটা ভাঙিছে ৩৯টা মথাউৰি ভাঙিছে গাঁৱৰ পিছত গাঁও ডুবিছে তে এইবিলাক কথাক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে আকৌ টুলুঙা মন্তব্য কৰিছে কংগ্ৰেছৰ দিনৰ মথাউৰি ভাঙিছে আৰে বাবা কলিয়াবৰৰ কোন মথাউৰি ভাঙিল কেশৱ গগৈৰ ভায়েকে ঠিকা লৈ পেলাই বন্ধা মথাউৰিটো ভাঙিছে তে সেই মথাউৰিটো কংগ্ৰেছৰ দিনত বান্ধা নহয় তে এতিয়া এই ধৰণৰ চেলেপু কথা কৈ পেলাই ৰাজ্যখনত যি ধৰণৰ ৰাজনীতি আজি চলাব বিচাৰিছে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি এই ৰাজনীতিক পৰাজিত কৰাটোৱে আজিৰ ডাঙৰ কৰ্তব্য আপুনি কওক দুবাৰকে আপুনি এমএলএ হাৰিছিলে তাৰ পিছত এমএলএ হ'লে এই দুবাৰ হাৰা সময়খিনি কেনেকুৱা আছিলে মানে আমাৰ কাৰণে বৰ বেছি ডিফাৰেঞ্চ নাই আমি হাৰিছোঁ কিন্তু আমাৰ কথাটো হৈছে আমি চিপিএমে সৰ্বদাই জনসাধাৰণৰ সমস্যাক লৈ পেলাই আমি জনসাধাৰণৰ মাজত থাকোঁ হাৰিছোঁ যেতিয়া হাৰাৰ পিছদিনাখনো আমি জনসাধাৰণৰ মাজতে আছোঁ হাৰাটোকো আমি এটা কিয় মানুহে আমাক সমৰ্থন কৰা নাই ক'ত আমাৰ দোষটো আছে আমি কিমানখিনি আমাৰ কমতি আছে যে আমি যাব পৰা নাই মানুহে আস্থাত লোৱা নাই এইটো পৰ্যালোচনা কৰি পেলাই আমি কামটো আৰম্ভ কৰোঁ সেইকাৰণে আমি থাৰ্ড টাইম জিকিছোঁ দুবাৰ হাৰিও এইটো কথা হৈছে কমিউনিষ্টে সেই ধৰণেই কাম কাজ কৰে হাৰা জিকাৰ লগত প্ৰশ্ন নাই আমি ৰাজনীতিটো কৰোঁ জনসাধাৰণৰ কাৰণে ৰাজনীতিটো কৰোঁ আৰু সেই ৰাজনীতিটোৰ কাৰণে জিকিলে এটা সুবিধা বেছি অলপ মই এখন প্লেটফৰ্ম পাওঁ এছেম্বলিত কিছু পৰিমাণে প্ৰশাসনক প্ৰভাৱান্বিত কৰিব পাৰোঁ প্ৰশাসনক ব্যৱহাৰ কৰিব পাৰোঁ বা সঠিক কামত লগাব পাৰোঁ বেঠিক কাম কৰিলে মই বাধা দিব পাৰোঁ এমএলএ হোৱাৰ কাৰণে এমএলএ নহ'লেও মই কিন্তু জনসাধাৰণৰ কাম কাজ কৰোঁ কিন্তু এইখিনি অলপ অসুবিধা থাকে এইখিনি অলপ আমাৰ কমতি থাকে কিন্তু বিধায়ক হোৱাটো সেইকাৰণে প্ৰয়োজন যে অন্ততঃ জনসাধাৰণৰ ভইচটো এছেম্বলিত যাতে আমি সঠিকভাৱে নিব পাৰোঁ আৰু এছেম্বলিত অকল যুঁজখনে নহয় এছেম্বলিৰ বাহিৰত জনগণৰ যুঁজখনত যাতে অলপ নেতৃত্বত যাব পাৰোঁ সেইধৰণে আমি যুঁজখন কৰোঁ সেইকাৰণে হাৰা জিকাৰ প্ৰশ্নটোত আমি বৰ বেছি গুৰুত্ব আৰোপ কৰোঁ পাৰ্লামেণ্টত হাৰিছোঁ তাৰ পিছদিনাখনে মই ৰাইজৰ লগত আছোঁ যিয়ে মোক ভোট দিয়া নাই তাৰ লগতো কথা পাতিছোঁ ভাই কি ভুল কৰিলোঁ মোক ভোটটো নিদিলা বোলে এই ধৰণৰ ৰাজনীতি ঠিক আছে এই ৰাজনীতি সদায় নাথাকে ৰাজনীতি সলনি হ'ব আকৌ নতুন প্ৰয়োজন আহিছে পঞ্চায়তৰ ইলেকশ্যন হ'ব তাতে আমি যুঁজিব লাগিব পঞ্চায়তত বিজেপিক পৰাজিত কৰিব লাগিব চেষ্টা কৰিব লাগিব এছেম্বলিৰ নিৰ্বাচন আহিব তাত আমি যুঁজিব লাগিব তাতে আমাৰ যিখিনি ভুল হৈ গ'ল এইবাৰ বুজি অমুক তমুক বিষয় বিভিন্ন ৰাজনৈতিক প্ৰশ্নত এইখিনিক আঁতৰাই পেলাই আকৌ সঠিকভাৱে আমি আগবাঢ়িব লাগিব এইটোৱে হৈছে কথা ভূপেন বৰা কৈছিলে যে মই যদি ইলেকশ্যনত হাৰোঁ মোৰ মানুহে মোক ফোন নকৰে আৰু ইলেকশ্যনত জিতাৰ পিছত মানুহে মোক ফোন কৰে তাৰমানে যে আপোনাৰ পোষ্ট কি আছে আপোনাৰ ডেজিগনেশ্যন কি আছে সেই হিচাপত আপোনাক মানুহে খবৰ লয় কেতিয়াবা হৈছে তেনেকুৱা বা এইটো সত্য কথাটো মই তেনেকুৱা ফিল কৰা নাই কাৰণ মানুহ এজন যদি সঠিকভাৱে মানুহৰ মাজত থাকে হাৰিলেও ফোন কৰিব হাৰিলেও বিচাৰিব জিকিলেতো অলপ বেছি বিচাৰে কাৰণ এটা উৎসাহ থাকে পাৰ্লামেণ্টাৰী পলিটিক্সৰ এইটো এটা নেচাৰ বা এটা বৈশিষ্ট্য যে পাৰ্লামেণ্টাৰী পলিটিক্সত যি জিকিছে তাৰ গুৰুত্বটো কিঞ্চিত পৰিমাণে ৰাইজৰ মাজত বেছি হয় সেইটো অস্বীকাৰ মই নকৰোঁ সেইটো হয় কিন্তু যদি প্ৰকৃতাৰ্থত ৰাইজৰ মাজত আমি কাম কাজ কৰি থাকোঁ তেতিয়াহ'লে হাৰিলেই জনসাধাৰণে বিচ্ছিন্ন কৰি দিব সেইটোও নহয় জনসাধাৰণে চাই থাকে মানুহজনে হাৰিব পাৰে কিন্তু মানুহজনে সঠিকভাৱে জনসাধাৰণৰ লগত সম্পৃক্ত হৈ আছে নে নাই জনগণৰ ইছ্যুত তেওঁ ভোকেল হৈ আছে নে নাই সেইটোও বিচাৰ কৰে দুদিনমান ফোন নকৰিব পাৰে তাৰপিছত মানুহৰ প্ৰয়োজন হ'বই মানুহে প্ৰয়োজনত যায় আৰু আমাৰো প্ৰয়োজন হয় পলিটিকেল নেতাৰো জনগণ প্ৰয়োজন জনগণৰ মাজলৈকে যদি যায় জনগণে কিন্তু
এই ভোট নিদিয়াৰ পিছতো আৰু সেই কথাটো মানুহজনৰ ওচৰলৈকে আহে নহ'লেতো হাৰিয়ে থাকিব এজন মানুহ হাৰিয়ে থাকিব জিকে কেনেকৈ ভোট নিদিয়া মানুহবিলাক আহি আকৌ ভোট দিয়ে সেইকাৰণে গুৰুত্বটো কি হৈছে কি নহৈছে আমি এইটো লৈ পেলাই কমিউনিষ্টে আমি বেছি চিন্তিত নহয় এই ধৰণে আমি বিচাৰো নকৰোঁ বিচাৰ কৰোঁ আমি মানুহৰ মাজত আমি যাই থাকিব পাৰিছোঁ নে নাই মানুহৰ ইছ্যুবিলাকত মাতিব পাৰিছোঁ নে নাই মানুহক সঠিক পথত সংগঠিত কৰিব পাৰিছোঁ নে নাই এই কথাটোতে আমি বিশেষ গুৰুত্ব আৰোপ আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আপুনি বৌক ফোন কৰিব লাগিব ফোন কৰি সুধিব লাগিব যে মোৰ এটা ভাল গুণ এটা বেয়া গুণ অন কেমেৰা এই মই এইটো কেনেকৈ ফোন মোৰ মিছেছে সেইটো যুক্ত নহ'ব নহ'ব যুক্ত নহ'ব আনক কাৰণ মোৰ মিছেছে পলিটিক্স কৰে খুব এক্টিভলি পলিটিক্স কৰে তেওঁ CPIMৰ ষ্টেট কমিটিৰ মেম্বাৰ কিন্তু তেওঁ পাৰ্লামেণ্টে এই পলিটিক্সত মোৰ কাম কাজৰ লগত বৰ বিশেষভাৱে যুক্ত নহয় ভাল বেয়া সেইটো বিচাৰ নকৰে সেইটো সেইকাৰণে আপোনালোকে যদি পাৰে নিজে যোগাযোগ কৰি পেলাই তেওঁৰ পৰা অপিনিয়ন লৈ ল'ব এটা আপোনালোকে ফোন কৰি আমি এটা ইণ্টাৰভিউ লৈছিলোঁ এইটো আপোনাৰ অপিনিয়ন কি আছে পাছত এই ইণ্টাৰভিউ শেষ হোৱাৰ পিছত আপোনালোকে সুধি লৈ পেলাই যুক্ত কৰি ল'ব এইটো মই নিজে আৰু নকওঁ কাৰণ ক'লে খঙে খাব বোলে তোমাৰ এইবিলাক কাৰবাৰত মোক কেলে টানিছা কাৰণ তেওঁ প্ৰফেচৰ আছিলতো তেওঁ প্ৰফেচৰ আছিল এতিয়া ৰিটায়াৰ্ড হৈছে প্ৰফেচৰবিলাকৰ এটা বেলেগ হেৰি থাকে নহয় অৱস্থান থাকে আৰু তেওঁলোকে এই পাৰ্লামেণ্টাৰী পলিটিক্সত তেওঁ মোৰ কাম কাজত কোনো পধ্যে কোনো হস্তক্ষেপ নকৰে কোনোদিন কথা নহয় এইটো কৰিব লাগে অমুকৰ কামটো কৰিব লাগে এইবিলাক কথা বতৰা তেওঁ নকৰে ৰাইজ যায় তেওঁৰ ওচৰলৈকে যে এইটো ছাৰে ক'লে কৰিলে ভাল আছিল বোলে ছাৰক ক'বা মোক কেলে কৈছা মইতো নকওঁ মইতো MLA নহয় পাৰ্টীৰ কিবা সমস্যা আছে কোৱা মোক সেইটোতহে লাগিব তেনেকৈ তেওঁ বিচাৰ কৰে আৰু আমি পৰস্পৰক সেই বিশ্বাসটো ৰাখি বা সেই ধৰণে প্ৰেক্টিছটো ৰাখি পেলাই চলি আছোঁ যাতে সংঘৰ্ষ নহয় কাৰণ বহুত পলিটিকেল নেতাক ঘৈণীয়েকে ডুবাই দিয়ে অসমতে আছে উদাহৰণ অসমতে মই আৰু নাম ক'ব নাযাওঁ ঘৈণীয়েক যেতিয়া উচ্চাকাংক্ষী হৈ উঠে পেলাই পলিটিকেল নেতাত ডুবি যায় আৰু বহুত পলিটিকেল নেতাৰ ঘৈণীয়েকবিলাকে বেআইনী অৰ্থনৈতিক লেনদেনটোৰ তদাৰকী কৰে এইটো মই সেইফালৰ পৰা সৌভাগ্যৱান তেওঁ নিজৰ ক্ষেত্ৰ একাডেমিক বিশেষভাৱে একাডেমিক লাইনত থাকে আৰু পলিটিকেল লাইনটো আমাৰ যিটো পাৰ্টীৰ সাংগঠনিক লাইন সেইটোত তেওঁ ব্যস্ত থাকে ষ্টেট কমিটিৰ মেম্বাৰ গণতান্ত্ৰিক মহিলা সমিতিত তেওঁ ৰাজ্যিক সভাপতি কিন্তু পাৰ্লামেণ্টাৰী পলিটিক্সৰ মোৰ পলিটিক্সৰ লগত তেওঁ কোনো পধ্যে সম্পৃক্ত নহয় এটা ঘৰত দুজন ৰাজনৈতিক নেতা কেতিয়াবা ডাইনিং টেবুলত খোৱাৰ সময়ত ৰাজনীতিক পেচাল চলেনে বেলেগ নিশ্চয় চলে কেতিয়াবা বিতৰ্ক হয় ৰাজনৈতিক ইছ্যু লৈ পেলাই কাৰণ যেতিয়া ৰাজনৈতিক সিদ্ধান্তবিলাক আমাৰ পাৰ্টীয়ে লয় আমি তাতে অংশীদাৰ হওঁ নিজৰ পৰস্পৰৰ মাজত হয়তো ডিমত থাকিলে বিতৰ্ক হয় আৰু এইটো ক্লিয়াৰ কৰাৰ কাৰণে যথেষ্ট আলোচনা কৰিব লগা হয় তেতিয়া ডকুমেণ্ট চব আনিব লগা হয় তেনেকুৱা হয় কাৰণ তেনেকুৱা নহ'লেতো নিৰ্জীৱ মানুহৰ সংঘাত হ'ব নিৰ্জীৱ মানুহৰ সংঘাত নহয় আৰু এপলিটিকেল হ'ব কথাটো আপোনালোকৰ যিটো নন পলিটিকেল তেনেকুৱা হৈ যাব এইটো এপলিটিকেল মুঠেই নহয় সংঘাত ভাত খোৱাতেও হয় এনেও হয় তেনেও হয় এটা ইছ্যু আহিলে ইছ্যু এটা CPM এটা ৰোল লৈছে বা এটা ষ্টেণ্ড এটা লৈছে সেই ষ্টেণ্ডত হয়তো তেওঁৰ খোকোজা আছে তেওঁ মোকে সুধিব প্ৰথম মোকে পাব নেতা হিচাপে বা বিধায়ক হিচাপে পাইছে স্বামী হ'লেও যে এইটো কি ষ্টেণ্ড পাৰ্টীৰ তেওঁৰ যদি ডিমত থাকে কয় মই যদি পাৰ্টী ষ্টেণ্ডটো সঠিক বুলি প্ৰমাণ কৰি দিব পাৰোঁ তেতিয়া মানি ওলায় বিতৰ্ক প্ৰায়ে হয় নিশ্চিতভাৱে হয় বিতৰ্ক হয় মোৰ কাম কাজৰ ধৰণ সম্পৰ্কত বিতৰ্ক হয় হ'ব লাগে বিতৰ্ক হয় কেতিয়াবা হয়তো মই ভুলতে খং কৰি দিছোঁ কোনোবা এটা মানুহ তেওঁ যদি গম পাইছে যে মই খং কৰিছোঁ তেওঁ কৰি দিওঁ মানুহ কেলে খং কৰি কথা কৈছে মইতো নিজৰ বদগুণ সিটোৱে বুলি ভাবোঁ মই নিজে ক'ব লাগে মই মহিলাক সুধিব নালাগে মোক যদি নিজে সুধে আপোনাৰ বদগুণটো মোৰ বদগুণটো হৈছে মোৰ খং মানে কেতিয়াবা মই ইনষ্টেণ্ট খং প্ৰকাশ কৰি দিওঁ যিটো একদম কৰিব নালাগে পলিটিকেল মানুহে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ তথাপি খং উঠি যায় কেতিয়াবা বিভিন্ন সমস্যাৰ বিষয়ত আহোঁতে খং যেতিয়া উঠি যায় তাৰ এটা ৰিয়েকশ্যন হয় আৰু ফল ভুগিব লগা হয় পিছত গৈ চৰি ক'ব লগা হয় এনেকুৱা হয় মোৰ খংটো হৈছে বদগুণ অন্য কোনো বিশেষ বদগুণ মোৰ নাই খংটো মোৰ আছে আৰু খংটো এইটো পাৰ্টীৰ মাজতো আলোচনা বিলোচনা হয় ৰাইজেও কয় দাদাৰ অলপ খং বেছি ছাৰৰ অলপ খং বেছি বোলে মোৰ খং বেছি নহয় মই ফট কৰি ইনষ্টেণ্ট ৰিয়েকশ্যন দিয়াটো মোৰ স্বভাৱ হৈছে তে সেইটো ইনষ্টেণ্টতে খং হৈ যায় খং খাই যায় এইটো খংটো নিয়ন্ত্ৰণ কৰিব লাগে পলিটিকেল নেতাই বহুত পলিটিকেল নেতা আৰু হিপক্ৰেট আছে
খং উঠিলেও হাঁহি হাঁহি থাকিব, পিছত গৈ পেলাই গালি পাৰিব। মই কিন্তু হিপক্ৰেট নহয়, সেইকাৰণে মোৰ খংটো প্ৰকাশ হয়। মই হিপক্ৰেট হোৱা হ'লে ভাল আছিল কিজানি আৰু ৰাইজ কৰিব পাৰিলোহেঁতেন, মানুহ বেয়া নাপালেহেঁতেন। কিন্তু মই হিপক্ৰেট নহয়, খংটো উঠি গ'লে মই প্ৰকাশ কৰি দিওঁ, তাতে হিতে বিপৰীত হয়। বহু ক্ষেত্ৰত কেতিয়াবা লোকচানো হৈ যায়, আকৌ গৈ পেলাই সেইটো পেটচাপ কৰিব লগা হয়, বুজাব লগা হয়, চৰিও ক'ব লগা হয়। চৰি কোৱাত মোৰ লাজ নাই, ভুল কৰিলেতো চৰি ক'বই লাগিব। সেইটো খংটোৱে মোৰ এটা বদগুণ। আপোনাক মই কেইটামান মানুহৰ নাম ক'ম, আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব লাগিব। মানুহৰ বিষয়ে কোৱাটো বৰ কঠিন কাম। মনোৰঞ্জন তালুকদাৰ। মনোৰঞ্জন তালুকদাৰ একজন এক্টিভ মানুহ। মই ক'লোঁ তেওঁ খংটোক ত্যাগ কৰিলে যথেষ্ট পৰিমাণে আৰু সুবিধা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অক্লান্ত পৰিশ্ৰম কৰিব পৰা এজন ব্যক্তি, কিন্তু তেওঁৰ ৰাজনীতি একেবাৰে সাম্প্ৰদায়িক। ভূপেন বৰা। ভূপেন বৰা তেওঁ এতিয়া কষ্ট কৰিবলৈ শিকিছে, কিন্তু যিধৰণে মানুহৰ বিশ্বাস অৰ্জন কৰিব লাগিছিল সেই অৰ্জন কৰিব পৰা নাই। গৌৰৱ গগৈ। গৌৰৱ গগৈ যথেষ্ট পলাইট আৰু তেওঁ বুদ্ধিদীপ্ত, পাৰ্লামেণ্টাৰী হিচাপে তেওঁ ছাকচেছ। তেওঁ এই ধৰণে আগবাঢ়ি গ'লে ভৱিষ্যত তেওঁৰ খুবেই উজ্জ্বল। অখিল গগৈ। অখিল গগৈ এতিয়া যথেষ্ট অভিজ্ঞতা পুষ্ট হৈছে, কাৰণ আন্দোলনৰ অভিজ্ঞতা তেওঁৰ আছে, কিন্তু সকলো বিষয়তে অতি বেছি এক্টিভ হোৱাটো, মানে হাইপাৰ এক্টিভ বুলি কয় যে, হাইপাৰ এক্টিভ হ'বলৈ যাওঁতে কেতিয়াবা মানুহে ভুল বুজে। অলপ মানে সন্তুলনভাৱে, অলপ মানে পৰিশীলিতভাৱে বিষয়বিলাক লৈ গ'লে তেওঁৰ যথেষ্ট অধ্যয়ন আছে, বিষয়বিলাক ভালকৈ উত্থাপন কৰিব পাৰে। লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ যথেষ্ট সবাৰ, আৰু এইটো বয়সতে, ইমান কম বয়সতে মই তেওঁৰ খুব উজ্জ্বল ভৱিষ্যত দেখিছোঁ। তেওঁ যথেষ্ট সবাৰ আৰু খুব পৰিশীলিত, ভাষাটো তেওঁ পৰিশীলিত, তেওঁৰ এইটো অনুসৰণ কৰিব লগা গুণ। আব্দুল খালেক। আব্দুল খালেকক মই ইমান বেছি পোৱা নাই, কিন্তু আব্দুল খালেক যথেষ্ট বুদ্ধিদীপ্ত বুলি জানো মই, যিখিনি পাইছোঁ তাতে বুদ্ধিদীপ্ত আছে, বুদ্ধিদীপ্ত। কিন্তু এইবাৰৰ পলিটিক্সত তেওঁ যিটো পদক্ষেপ গ্ৰহণ কৰিলে, এইটোৰ ফলত মই অলপমান তেওঁৰ বুদ্ধিমত্তাৰ প্ৰতি মোৰ অলপ সন্দেহ সৃষ্টি হৈছে। আপুনি কওক, আপোনাৰ জীৱনত এনেকুৱা কিবা এটা কাহিনী যিটো আপুনি নন পলিটিকেল শ্বেয়াৰ কৰিব, মানুহে নজনা কাহিনী এটা আপুনি ক'ব যে? নাই, মই তেনেকুৱা কাহিনী ক'ব লগা নাই। মোৰ যিটো এখন মই খোলাপাত, মোৰ যিবিলাক ঘটনা ঘটিছে চবেই জানে, মই কোনো কথা লুকুৱাব লগা হোৱা নাই। তেনেকুৱা কোনো কাহিনী নাই তাৰমানে? তেনেকুৱা বিশেষ ক'ব লগা কাহিনী নাই, যিটো আছে ঘটিছেতো ঘটিছে। মানুহৰ কাহিনী আপুনি কওক না। নাই, মোৰ জীৱনত বহুত ঘটনাই ঘটিছে। মানুহে ঘটনাটো ঘটে, ইমাৰ্জেঞ্চিত এৰেষ্ট হৈছোঁ, জেলত গৈছোঁ, ভবা নাছিলোঁ, জেলৰ পৰা আহি বিয়া কৰাইছোঁ, বহুত ঘটনা এনেকুৱা আছে। এটা বিশেষ পৰিস্থিতিত বিয়া কৰাইছোঁ, এইবিলাক ঘটনা সকলোৱে জানে, আৰু মই বিশেষভাৱে উল্লেখ কৰিব লগা নাই। এজন সফল ৰাজনৈতিকবিদ হ'ব গ'লে কি গুণ থাকিব লাগে? 3টা গুণ কওক আপুনি। প্ৰথম কথাটো যে মানুহজন খং পৰিত্যাগ কৰিব লাগিব, যিটো মোৰ এতিয়া মই পৰিত্যাগ কৰিব পৰা নাই। খং পৰিত্যাগ কৰিব লাগিব। মানুহজন ভাল লিচেনাৰ হ'ব লাগিব, শুনিব লাগিব। লোকৰ কথা শুনাৰ যিটো ধৈৰ্য, সেইটো একদম থাকিব লাগিব। আৰু মানুহজন আভ্যন্তৰীণভাৱে সৎ হ'ব লাগিব। যদি অসৎ হয়, এটা দিন হ'লেও মানুহে গম পাই যাব, অসৎ মানুহক গম পায়। মই একেটাই ভাবোঁ যে মানুহজনে খং পৰিত্যাগ কৰিব লাগিব, মানুহজনে যথেষ্ট পৰিমাণে মানুহৰ কথা শুনাৰ ধৈৰ্য থাকিব লাগিব, নিজেতো পৰিশীলিত হ'বই লাগিব। আনৰ কথা যুক্তিযুক্ত হওক, অযুক্তিযুক্ত হওক, শুনি লৈ পেলাই যদি অযুক্তিকৰ হয়, তেতিয়াহ'লে কথাটো বুজাই কোৱা, ধৈৰ্য সহকাৰে, ধৈৰ্যটো থাকিব লাগিব। আৰু আভ্যন্তৰীণভাৱে মানুহজন যদি অসৎ হয়, এইকেইটা ভাল গুণ থাকিলেও ই যদি অসৎ, সমস্ত মাটি হৈ যায়। কিছুমান মানুহ আছে খুব সুন্দৰ ধৈৰ্য ধৰি শুনে, মুখৰ মাতটো মিঠা, খংৰাগ একো নকৰে, কিন্তু সি ভিতৰুৱাভাৱে একেবাৰে অসৎ নাই। অসমৰ ৰাজনীতিত তেনেকুৱা এসোপা মানুহ আছে, আৰু সিহঁতেই পলিটিক্সটো লেতেৰা কৰি পেলাইছে। আপুনি ইমান বছৰ পলিটিকেল কৰি আছে, ৰাজনীতি কৰি আছে, এটা লাৰ্ণিং পইণ্ট যিটো আপোনাক আজিও কাম কৰাৰ ইচ্ছা আগবঢ়াই আছে, এটা লাৰ্ণিং পইণ্ট আপুনি যদি? লাৰ্ণিং পইণ্টটো হৈছে মানুহৰ অগাধ বিশ্বাস। কোনোবা এটা ইছ্যু আহিলে জনসাধাৰণে যিটো অংশৰ মাজত এফেক্ট হয়, তাত যদি মই গৈ পাওঁ, মানুহে বিশ্বাস কৰে এওঁ কিবা কৰিব পাৰিব। এই যিটো বিশ্বাস, এই বিশ্বাসত কৰাৰ প্ৰেৰণাটো বাঢ়ে, সাহসটো বাঢ়ে।
অসম আন্দোলনৰ সময়ত বিভিন্ন চিটুৱেশ্যনত যেতিয়া মুখামুখি কৰিছোঁ, যেতিয়া গৈ উপস্থিত হৈছোঁ, আশে পাশে থকা মানুহবিলাকে এই বিশ্বাসটো স্থাপন কৰিছে মনোৰঞ্জন তালুকদাৰ আহিছে, এটা চলিউশ্যন ওলাব বা আমি আগবাঢ়িব পাৰিম, আমি আক্ৰান্ত নহ'ম, প্ৰটেকশ্যন আমাক দিব। এই যিটো মানুহে বিশ্বাস স্থাপন কৰিছে, মই এতিয়ালৈকে সেই বিশ্বাস আজি ৰাজনৈতিক ক্ষেত্ৰখনতো মই যেতিয়া কাম কৰি আছোঁ, সেই বিশ্বাসটো যেতিয়া মানুহে স্থাপন কৰে তেতিয়া বিমল আনন্দ হয় আৰু কাম কৰাৰ বিৰাট প্ৰেৰণাটো চলি থাকে পোৱা যায়। সেইখিনি প্ৰেৰণা লৈ আমি আগবাঢ়োঁ। বহুত ৰাজনৈতিক নেতাই কৈ থাকে যে আমি ইউথ জেনেৰেশ্যন ৰাজনৈতিক ক্ষেত্ৰত আহিব লাগে আৰু আগবাঢ়ি যাব লাগে, কিন্তু যিটো দেখা গৈ যে আমি ৰাজনীতিক আমি আনো, কিন্তু আমি সেই এইটো নিদিওঁ, আমি প্লেটফৰ্মটো নিদিওঁ, যে ইউথ জেনেৰেশ্যন আমি প্লেটফৰ্মটো নিদিওঁ যে তোমালোকে কিবা কৰা, আগবাঢ়ি যোৱা, কিন্তু আমি কথাতে কৈ দিওঁ তোমালোকে আহা কাম কৰা। বহুত হয় এনেকুৱা, সেই সম্পৰ্কত আপুনি কি ক'ব? নিশ্চিতভাৱে চব দলৰে সেই কথাটো সঁচা নহয়। আপোনালোকে লক্ষ্য কৰিব, এইবাৰ বেংগলত আমাৰ গোটেইকেইজন প্ৰাৰ্থীয়ে হাৰিছে, কিন্তু বেংগলত মেক্সিমাম প্ৰাৰ্থী য়ং দিছোঁ আমি, অতি উচ্চ শিক্ষিত, 0.5 আমি দিছোঁ, যিকেইজনক আমি দিছোঁ আমি তেনেকৈ কিন্তু তেওঁলোকক দায়িত্ব প্ৰদান কৰি পেলাই উঠাই আনিছোঁ। আৰু যি পাৰ্টীয়ে য়ং জেনেৰেশ্যনক নানে সেই পাৰ্টী বৰ বেছি দূৰলৈকে যাব নোৱাৰে। কিন্তু য়ং জেনেৰেশ্যনৰ মাজতে এটা ৰেজিষ্টেঞ্চ আছে, পলিটিক্স মানে বেয়া বস্তু, পলিটিক্স মানে বেয়া, পলিটিক্স মানে ধুৰন্ধৰৰ আশ্ৰয়স্থল। এই যিটো ৰং কনচেপ্ট আছে, এই ৰং কনচেপ্টৰ পৰা ইউথ জেনেৰেশ্যনো ওলাব লাগিব। আজি ভাল ডেকা ল'ৰাবিলাক যিবিলাকৰ ব্ৰিলিয়েণ্ট কেৰিয়াৰ আছে, তেওঁলোকে যদি পলিটিক্সত নাহে, পলিটিক্সটো লেতেৰাই হৈ থাকিব। আৰু যদি আহি পেলাই তেওঁলোকে লেতেৰা হোৱা খোজটোৱে দিয়ে, আকৌ লেতেৰা বেছি হ'ব। কাৰণ বুদ্ধিয়ক মানে দুৰ্নীতি কৰিলে বৰ বেয়াকৈ কৰে, বেয়া কাম কৰিলে বেছি বেয়া কৰিব পাৰে। সেইকাৰণে কথাটো হৈছে, এটা পলিটিক্সৰ এটা সেৱাৰ যিটো মনোভাৱ আছে, মানুহৰ কাম কৰিম, মানুহৰ লগত থাকিম, সেইটো লৈ পেলাই যেতিয়া আহিব, তাৰ কাৰণে এটা নিৰ্দিষ্ট দৰ্শন লাগে। দৰ্শন কোনটো দৰ্শন লৈ আহিব? আজি ভাৰতীয় জনতা পাৰ্টীত যি য়ং আহিব, সি ফেনাটিক্স হৈয়ে আহিব, কাৰণ সি সাম্প্ৰদায়িক এটা দৃষ্টিভংগী লৈ আহিব, কাৰোবাক ঘৃণা কৰিবলৈ আহিব, ঘৃণাৰ ৰাজনীতিটো লৈ আহিব। তাত কি লাভ হ'ব? ইউথ আহিলেই যেনিবা আৰু বেছি ঘৃণাটো বাঢ়িব, কাৰণ এনেকুৱা সাম্প্ৰদায়িক ঘটনা বা দংগা ঠাংগাত আটাইতকৈ ভাইটেল ৰলটো ইউথে লয়, কাৰণ তেওঁলোকৰ বল আছে, তেওঁলোকৰ স্পিড আছে। বুঢ়া মানুহে তাইতো যস্ত্ৰ লৈ পেলাই গণ্ডগোল নকৰে, ডেকা অংশটোৱে কৰে। যদি ৰং পলিটিক্সত ৰং আদৰ্শত আহি যায় ইউথ, তেতিয়াহ'লে দেশৰ বিপদ। আৰু এনেকুৱা অশুভ শক্তিক পৰাভূত কৰাৰ কাৰণে সঠিক আদৰ্শ লৈ যদি ইউথ আহে, তেতিয়াহ'লে দে মেক কণ্ট্ৰিবিউট টু দ্য নেশ্যনক কণ্ট্ৰিবিউট কৰিব পাৰিব। আমি সেইটো বিচাৰোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ মান্ধাতা যুগৰ যাক ৰিভাইভেলিষ্ট বুলি কয়, পুনৰ উত্থানবাদী চিন্তা ভাৱনা, এই পুনৰ উত্থানবাদী চিন্তা ভাৱনা লৈ যদি ইউথ আহে, ভয়ংকৰ হ'ব। ইউথ যাতে সেই ৰাজনীতিত নাযায়, তাৰ বিপৰীতে এটা গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ এপ্ৰ'চ লৈ পেলাই যদি ইউথ আহে, তেতিয়াহ'লে নেশ্যনৰ ৰাষ্ট্ৰৰ লাভ হ'ব। আৰু আমি সেইটোৱে চেষ্টা কৰোঁ। আমি যিমানখিনি ইউথ আনিব খুজিছোঁ, যাতে এটা মাৰ্ক্সবাদী তত্ত্বৰ মাজেদি আনিব খুজিছোঁ, তত্ত্বটো আমি ৰপ্ত কৰি যাতে ইউথ আহে, কাৰণ মাৰ্ক্সবাদী তত্ত্বটোৱে বিজ্ঞান। আৰু আজি ছেটবেক হৈছে কাৰণে মাৰ্ক্সবাদৰ ভৱিষ্যত নষ্ট হোৱা নাই, প্ৰাসংগিকতা আঁতৰি যোৱা নাই, মাৰ্ক্সবাদেই ভৱিষ্যত। আজি অমৰ্ত্য সেনৰ নিচিনা মানুহেতো বাৰে বাৰে দোহাৰিছে, সমাজতন্ত্ৰই ভৱিষ্যত। সমাজতন্ত্ৰই যদি ভৱিষ্যত মানৱ জাতিৰ, তেতিয়াহ'লে সমাজতন্ত্ৰ গঢ়াৰ তত্ত্বটো গ্ৰহণ কৰি আহিব লাগিব। আৰু এই গ্ৰহণ কৰি অনাৰ কাৰণে আমি আজি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন কৰিছোঁ, অৰ্গেনাইজেশ্যন কৰিছোঁ, আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন কৰিছোঁ, ভাৰতৰ গণতান্ত্ৰিক মহিলা সমিতি কৰিছোঁ, বিভিন্ন মাছ অৰ্গেনাইজেশ্যন কৰিছোঁ, যাতে তাতে ন্যূনতম মাৰ্ক্সীয় দৰ্শন তেওঁলোকে আয়ত্ব কৰি পেলাই ৰাজনীতিলৈকে আহে, মূল ৰাজনীতিলৈকে আহে। আৰু ৰাজনীতিলৈকে যদি আহে, তেতিয়াহ'লে লাভ। কিন্তু এইটো বৰ কঠিন কাম, বহুত কঠিন, কাৰণ আন্তৰ্জাতিক পৰিস্থিতিও বিপৰীতে প্ৰতিকূলে গৈছিলে। এতিয়া লাহে লাহে চেঞ্জ হৈছে, এণ্টায়াৰলি ছ'চিয়েলিজমৰ বিৰুদ্ধে গৈছিলে। ছ'চিয়েলিজমৰ আৰু প্ৰাসংগিকতা নাই, এতিয়া ছ'চিয়েলিষ্ট কোনো ৰাষ্ট্ৰ নাই চাইনাৰ বাহিৰে। এই চাইনাও অমুক কৰিছে, তমুক কৰিছে, সমাজতন্ত্ৰৰ কোনো ভৱিষ্যত নাই, পুঁজিবাদে শেষ কথা, এই এটা বিৰাট নেৰেটিভ চলাইছিলে। আৰু এইটো পুঁজিপতিসকলে চলাইছিলে। তাক আজি যুঁজি জেনেৰেলি ফ্ৰান্সৰ মানুহে কিয় বামপন্থাৰ আশ্ৰয় লৈছে? সংখ্যাগৰিষ্ঠতা পোৱা নাই, কিন্তু সংখ্যাগৰিষ্ঠ দল হৈছে। একক সংখ্যাগৰিষ্ঠতা পোৱা নাই, কিন্তু সংখ্যাগৰিষ্ঠ দল হৈছে ফ্ৰান্সত। আজি লেটিন আমেৰিকাৰ কাণ্ট্ৰিবিলাকত আজি আমেৰিকান সাম্ৰাজ্যবাদৰ বিৰুদ্ধে তেওঁলোকে যুঁজ কৰি এটা
একেবাৰে কমিউনিষ্ট দল নহয়, কিন্তু এটা সমাজতান্ত্ৰিক ঠাঁচত তেওঁলোকে দেশ চলাবলৈ চেষ্টা কৰিছে। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট কৰি। আপোনাৰ কেনেকুৱা লাগিছে নন পলিটিকেল পডকাষ্ট? কথা বতৰাবিলাক কোৱাৰ সুযোগটো পালে প্লেটফৰ্ম এখন হৈ যায়, আমি ভাল পাওঁ। আৰু আপোনালোকৰ ৱেব পৰ্টেলৰ জৰিয়তে আপোনালোকৰ শ্ৰোতা ওচৰলৈকে মোৰ যোৱাৰ সুযোগটো আপোনালোকে কৰি দিলে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ, থেংক ইউ।